আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ অভিনেত্ৰীসকলে ব্যৱহাৰ কৰা এটা খুব ধুনীয়া আৰু একেবাৰে সহজ ৰেমেডি লৈ আহিছোঁ। গতিকে কি হয় জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈ চালেহে গম পাব আৰু যিখিনি বেনিফিটছ আছে তাৰ মই ভিডিঅ'টোৰ মাজে মাজে কৈ যাম। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। হলিউড বলিউডৰ অভিনেত্ৰীসকলেও এই ৰেমেডিটো ইউজ কৰা দেখা যায় আৰু সেইটো হৈছে বৰফৰ টুকুৰা, আইচ কিউব। খুব ধুনীয়া এটা ৰেমেডি হয়, যিহেতু এই গৰমত আমি ক'ৰবালৈ ওলাই গ'লে এই ৰ'দত আমাৰ মুখখন কিন্তু চাব লগা হয়। যদি আপোনালোকে ক'ৰবালৈ যোৱাৰ আগত অকণমান এই ৰেমেডিটো আইচ কিউব বনাই থৈ যায় আৰু আহি পেলাই যদি এই আইচ কিউবডোখৰ লগায়, সেই বেইজান মুখখনত কিন্তু আকৌ জান আহি যাব। ইমানেই ধুনীয়া এটা ৰেমেডি হয়। এই গৰমত কিন্তু ঠাণ্ডা ঠাণ্ডা ৰেমেডিবোৰে বেষ্ট হয়, হয়নে? গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। এতিয়া জানো আহক আইচ কিউবে আমাৰ কোনবোৰ সমস্যাত ই সহায় কৰিব। আইচ কিউবে আমাৰ ছানটেনৰ সমস্যাত নাইকিয়া কৰাত সহায় কৰিব। এই গৰমত মুখত বৰফ লগালে ৰ'দৰ ফলত হোৱা ৰঙা পৰা আৰু ফুলাৰ পৰা সকাহ পাব আৰু আপোনাৰ ছালখন শান্ত কৰিব। এতিয়া চাওঁ আহক ইয়াক মই কেনেকৈ ব্যৱহাৰ কৰিছোঁ আৰু এই আইচ কিউবডোখৰ বনাবলৈ ইয়াত মই কি কি বস্তু দিছোঁ আহকচোন চাওঁ। এয়া লৈছোঁ মই কেঁচা গাখীৰ, বইল কৰা গাখীৰ নহয় কিন্তু কেঁচা গাখীৰ ল'ব। কেঁচা গাখীৰত ভৰপূৰ পৰিমাণৰ ভিটামিনছ থাকে আৰু ইয়াতে এটা বস্তু মিক্স কৰিম, সেইটো হৈছে মৌ। মৌ দিছোঁ মই এচামুচকৈ অকণমান কম দিছোঁ, আধা চামুচমান দিছোঁ। এয়া দেখাওঁতে পৰিয়ে গৈছে। এতিয়া কেঁচা গাখীৰ আৰু মৌ এই দুইটা ভালকৈ মিক্স কৰি ল'ব আৰু আমাৰ যিখন আইচ ট্ৰে থাকে তাতে আপোনালোকে ৰাখি দিব। আপোনালোকে সৰহকৈ বনাই থওঁ বুলি ভাবিলেও সৰহকৈও বনাব পাৰে, যিহেতু এই গৰমত ক'ৰবালৈ ওলাই গ'লে আহি পেলাই লগাই খুব ভাল লাগে, মুখখনে ৰিলেক্স ফিল কৰে। ইয়াৰ পৰা মই 4ডোখৰমান হ'লগৈ, যিহেতু আমাক বেছিও নালাগে, 2-3ডোখৰমানহে লাগিব আৰু এইখিনি আমি ফ্ৰিজত ৰাখি দিম। আৰু এয়া মই ফ্ৰিজৰ পৰা ওলাই আনিলোঁ। এতিয়া এইখিনি আমি বাতি এটা উলিয়াই ল'ব লাগিব আৰু এনেকৈ আপোনালোকে আইচ কিউব বনাব পাৰে। অকল গাখীৰেই নহয়, আপোনালোকে তিয়ঁহৰো আইচ কিউব বনাব পাৰে, এল'ভেৰাৰো আইচ কিউব বনাব পাৰে। আৰু এটা কথা মন কৰিব, আইচ কিউব কেতিয়াও ডাইৰেক্টলি মুখত ব্যৱহাৰ নকৰিব। এখন কটন ৰুমালত লৈ ল'ব, যিহেতু বহুত বেছি ঠাণ্ডা হয়, আপোনালোকৰ মুখত উল্টা ৰিজাল্টহে দিব পাৰে। সেইকাৰণে কৈছোঁ এনেকৈ ৰুমাল এখনত লৈ ল'ব। আইচ কিউবে আমাৰ স্কিনখনত এণ্টি এজিং হিচাপে কাম কৰিব, আমাৰ স্কিনত বয়সৰ চাপ পৰাত বাধা দিব আৰু যদি আমাৰ ডাৰ্ক চাৰ্কলছৰ সমস্যা আছে সেয়াও কম কৰাত সহায় কৰিব। আইচ কিউবে আমাৰ চকু ফুলাও কম কৰিব। মুখত বৰফ ঘঁহিলে ছালত তেজৰ সঞ্চালন উন্নত হয়, আমাৰ মুখখন উজ্জ্বল কৰি তোলে, যিহেতু এই গৰমত প্ৰখৰ ৰ'দে আমাৰ ছালখনত একেবাৰে উজ্জ্বলতা নাইকিয়া কৰি পেলায়। আৰু আইচ কিউবে আপোনালোকৰ স্কিনখনত তৎক্ষণাতে এটা গ্ল' আনাত সহায় কৰিব। কেঁচা গাখীৰৰ লেক্টিক এচিড থাকে, যিয়ে আমাৰ স্কিনখনৰ লেতেৰাবোৰ বাহিৰ কৰাত সহায় কৰিব। কেঁচা গাখীৰত ভিটামিন বি, কেলছিয়াম আৰু বহুতো শক্তিশালী এণ্টি অক্সিডেণ্ট থাকে, যিয়ে আমাৰ মুখত হোৱা দাগ নাইকিয়া কৰে। মুখত বৰফ লগালে আমাৰ মুখৰ যিবিলাক ছিদ্ৰ থাকে সেই ছিদ্ৰৰ আকাৰ বৃদ্ধি হোৱাত বাধা দিয়ে। কেঁচা গাখীৰে আমাৰ স্কিনখন ছফ্ট কৰে, ব্ৰাইটেনিং কৰে আৰু আমাৰ স্কিনখনৰ ভিতৰৰ পৰা ক্লিন কৰাত সহায় কৰে কেঁচা গাখীৰে। আৰু মুখত লগোৱাৰ পাছত ইমানেই বেছি ভাল লাগে, আপোনালোকে চুই নিজৰে খুব ভাল লাগিব। আৰু এনেও গৰমত ঠাণ্ডা ঠাণ্ডা লগালে এনেও ভাল লাগে, হয়নে? ইয়াতে ব্যৱহাৰ কৰিছোঁ মৌ। মৌয়ে আমাৰ ছালৰ কাৰণে প্ৰাকৃতিক মইশ্চাৰাইজৰ কাম কৰে, গতিকে কেঁচা গাখীৰ আৰু মৌ এই দুয়োটাই আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল। আৰু আপোনালোকে এনেকৈ ৰাখিও দিব পাৰে আৰু ঠাণ্ডা পানীৰে ধুই দিব পাৰে। মই অকণমান দেৰি ৰাখি পেলাই ঠাণ্ডা পানীৰে ধুই দিম। আৰু এতিয়া মই মুখখন ধুই আহোঁ আৰু এইদৰে আপোনালোকেও লগাই চাবচোন। কেনিবা যোৱাৰ আগত এনেদৰে আইচ কিউব বনাই থৈ যাব আৰু আহি পেলাই আপোনালোকে লগাবহিচোন, খুব ভাল ৰিজাল্ট পাব। আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম।